ৰাতিপুৱা চাওক কৰা সময় একদম পুৰা ডাঙৰ বাগান মাজত আছে আপোনালোকে চচ কিবা কিবি খাই যে ইয়াৰ পৰাই বনাই মই আপোনালোকক ভালকৈ দেখাম ইয়াত মাংস গাহৰি মাংস আৰু মাটিমাহ আৰু ইয়াত চাওক আমাৰ মিচিঙৰ ফেভৰেট তো হে গাইজ মৰ্নিং এণ্ড ৱেলকাম বেক টু মাই নিউ ব্লগ তো ৰাতিপুৱা চাওক কৰা সময় একদম পুৰা ডাঙৰ বাগান মাজত আছোঁ পুৰা ৰাতিপুৱাৰ পুৰা মজা হাৱা মাৰি আছে চাওক কি মজা হাৱা মাৰিছে পুৰা ডাঙৰ ফিল্ড ইয়াত কমচে কম কিমান 20-30 বিঘাত মাটি হ'ব পুৰা চাহ বাগান ইফালে অইল প্লাণ্ট আপোনালোকে চচ কিবা খাই যে এয়া ডাঙৰটো এই তলত এতিয়া চাবলৈ নাৰিকল নিচিনাই কিন্তু তলত গুটি উঠিব এই গুটিটো ফেক্টৰী ইহঁতে মেনুফেকচাৰ কৰি পিনি চচ বনাইগে আৰু কিবা কিবি বডি অইল কিবা কিবি বনায় আৰু ইফালে চাওক পুৰা 1 crore ইনভেষ্টমেণ্ট ইফালে এইবিলাক প্ৰাইভেট কোম্পানীৰ পৰা ইনভেষ্ট কৰে চাওক পুৰা ইফালে পুৰা চাওক মজা লাগিছে আৰু বতৰ চাওক কি মজা হাৱা মাৰিছে পুৰা মজা লাগিছে এতিয়া মই একদম ডাঙৰ এই অইল প্লাণ্ট মাজত আছোঁ চচ প্লাণ্ট বুলি ক'ব পাৰে আৰু চচ কিবা কিবি এয়া চাওক পুৰা ডাঙৰ পুৰা ইফালে চাওক ইফালে একদম চাৰিওফালে অকল অইল প্লাণ্ট ইয়াৰ পৰা বেবী অইল চচ আৰু বহুত কিবা কিবি বনায় মই ইমান নাজানো কিন্তু জানো আৰু চচ আৰু বডি অইল কিবা কিবি বনাই বুলি আৰু চাওক ইফালে আৰু এতিয়া ঘৰত যাওঁ মজা টিপটপকৈ ভাত খাই লওঁ যোৱাকালি সকামৰ মাংস আছিলে চব্জি থৈ দিছোঁ মজাই খাই ল'ম তো বলক ভিডিঅ'টো চাই থাকক ইয়াত ভাত আৰু ইয়াত মাংস গাহৰি মাংস আৰু মাটিমাহ আৰু ইয়াত চাওক আমাৰ মিচিঙৰ ফেভৰেট এইটো খায় এতিয়া ঘৰত মজাকৈ গাহৰি মাংসৰ লগত মজাই ভাত খালোঁ আৰু এতিয়া বা আৰু মই ইয়াৰ তাত যাম পুৰা মজাই কুকুৰা পুৰিছে তাত মজাই খাম আজি ভাত খোৱাবলৈ আমাক চাইড আগতে মোৰ বাইক এটা আছিলে পালচাৰ আছিলে বাজাজৰ পালচাৰ এটা আছিলে ঘৰত কোনো নচলাই বুলি বেছি দিলে আৰু পালোঁ আৰু আইতাৰ ঘৰ মোৰ মাৰ আচল ঘৰটো বনাই খাব আৰু আচাম টাইপকৈ বনাই আছে তো বলক এতিয়া মজাই আৰু মোৰ আইতা খ্ৰীষ্টান হয় ইফালে গীৰ্জাটো আছে ইফালে ঘৰটো তো এতিয়া মজাকৈ মুৰ্গী মাংসৰ লগত মজাই ভাত চাত খালোঁ পুৰা মজাই খালোঁ আইতাহঁতৰ বাগানত পুৰা তামোল আৰু ইয়াত পুৰা চাহ বাগান আছে পুৰা চাওক তালৈকে কমচে কম ইয়াত 150-200 জোপালৈকে আছে আৰু কিমান 5 বছৰ পিছত পুৰা ইনকাম হ'ব আৰু তো ইয়াত চাওক ইয়াত 5 বছৰ পিছত এবছৰত কমচে কম 40-50 হাজাৰলৈকে পুৰা টোটেল চাহ বাগান আৰু তামোল মিলাই পুৰা ইনকাম হ'ব চাওক ইফালে আৰু আপোনালোকক বিলাইতী বগৰীৰ দেখাই দিছোঁ এয়া বিলাইতী বগৰী চাওক একদম নৰ্মেল বগৰীৰ নিচিনা আৰু ভিডিঅ'টো ইয়াতে এণ্ড কৰিছোঁ ভাল লাগিলে লাইক কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো লগ পাম এটা নতুন ব্লগত বাই